যীশুখ্ৰীষ্টক তেতিয়াতো বহুতে বিদেশী ঈশ্বৰ বুলি কয়। তেওঁৰ জন্ম আমেৰিকাতো হোৱা নাছিল, ইংলেণ্ডতো হোৱা নাছিল, আফ্ৰিকাতো হোৱা নাছিল। ক'ত হৈছিল তেতিয়া? সাউথ এছিয়াত হোৱা নাছিলে জানো? দক্ষিণ এছিয়া মধ্যপ্ৰাচ্যৰ এখন দেশ ইজৰাইল দেশ। ইজৰাইল দেশৰ জেৰুসালেমতহে যীশুখ্ৰীষ্টৰ জন্মগ্ৰহণ হৈছিল বা তেওঁৰ জন্মগ্ৰহণ। সাউথ এছিয়া আমাৰ এছিয়া মহাদেশৰ ভিতৰত নপৰে জানো? তেতিয়া যীশুখ্ৰীষ্ট ক'ৰ হয়? এছিয়া মহাদেশৰ নহয় জানো? আমিও এছিয়া, যীশুখ্ৰীষ্টও এছিয়া। এছিয়া মহাদেশৰ মানুহখিনিয়ে এতিয়াও যীশুখ্ৰীষ্টক যি ধৰণে তেওঁৰ সৈতে পৰিচয় হ'ব লাগিছিল, তেওঁক চিনি পাব লাগিছিল, তেওঁলোকে এতিয়াও চিনি পোৱা নাই। তেওঁৰ সৈতে যি ধৰণে পৰিচয় হ'ব লাগিছিল, পৰিচয় হোৱা নাই। কিন্তু যিখিনি মানুহ বিদেশী মানুহ, আমেৰিকান, আফ্ৰিকান, ইংলেণ্ড, তেওঁবিলাকে যীশুখ্ৰীষ্টক চিনি পালে আৰু আঁকোৱালি ল'লে, আৰু তেওঁবিলাকৰ একেবাৰে সামগ্ৰিক দিশত যিটো হলিষ্টিক চেঞ্জ, সামগ্ৰিক পৰিৱৰ্তন সমাজখনত আহি গ'ল। যীশুখ্ৰীষ্ট য'তেই যায় তেওঁ অকল আত্মাৰ পৰিৱৰ্তন নকৰে। কিন্তু খ্ৰীষ্টিয়ানিটি খ্ৰীষ্টীয় সমাজৰ এটা ধৰ্ম নহয়। ধৰ্মৰ পৰিভাষাটো কি হয়? মানুহে নিজাববীয়াকে নিজৰ প্ৰচেষ্টা চলাই ঈশ্বৰক ঢুকি পাবলৈ, ঈশ্বৰক কাষ চাপিবলৈ যি যৎ পৰোলাস্তি চেষ্টা চলায় তাকে ধৰ্ম বুলি কয়। ইংলিছত যাক ৰিলিজন বুলি কোৱা হয়, ৰিলিজন শব্দটো লেটিন দুটা শব্দৰ উৎপত্তি হৈছে, সংমিশ্ৰণ হয়। ৰিলিজিয়ন, ৰিলিজিয়ন পতিত মানৱক ঈশ্বৰীয় ব্যৱস্থা অনুযায়ী যেতিয়া পূৰ্বৱৰ্তী ঠাইলৈ ঘূৰাই লৈ যোৱা হয়, সৃষ্টিত মানুহ যি অৱস্থাত আছিল সেই অৱস্থালৈ ঈশ্বৰীয় ব্যৱস্থা অনুযায়ী যেতিয়া ঘূৰাই লৈ যায় বা মানুহ এজন ঘূৰি যায়, তাকহে ধৰ্ম বুলি কয়। কিন্তু আজি ধৰ্মৰ যিটো পৰিভাষা, যিটো সংজ্ঞা বিপৰীত ধৰণে দিয়া দেখা গৈছে। যীশুখ্ৰীষ্টক বগা চাহাববিলাকৰ ঈশ্বৰ বুলি কৈ দিয়ে। তেওঁ এছিয়া মহাদেশতে জন্মগ্ৰহণ কৰিছিল। আমাৰ হৈ যীশুখ্ৰীষ্ট, আমিহে তেওঁক গ্ৰহণ কৰিব লাগে। চাওক, যীশুখ্ৰীষ্টক কোনোবাই গ্ৰহণ নকৰিলে তেওঁৰ একো হানি নহয়, তেওঁৰ একো লোকচান নহয়। অলপ পিছতে আমি গম পাম, আমাৰহে লোকচান হ'ব। এই ভৌতিক পৃথিৱীখনৰ পৰা এদিনাখন যেতিয়া মেলানি মাগিম, পৃথিৱীৰ দুটা ঠাই আমাৰ অপেক্ষাত আছে। এটা হৈছে অনন্তকলীয়া জুই, সৃষ্টিকৰ্তা ঈশ্বৰৰ সান্নিধ্যৰ পৰা আপুনি আঁতৰি থাকিব লাগিব, এটা নিৰ্বাচন। আৰু এটা বাছনি হৈছে আপুনি নাই, সৃষ্টিকৰ্তা ঈশ্বৰৰ লগত মই অনন্তকাল মই থাকিম। আৰু সেই ঈশ্বৰৰ লগত অনন্তকাল আপুনি যদি সমিল মিল হৈ থাকিব বিচাৰি আছে, তাৰ একমাত্ৰ মাধ্যমেই হৈছে যীশুখ্ৰীষ্ট। যীশুখ্ৰীষ্টক আপুনি গ্ৰহণ কৰক নকৰক সেইটো আপোনাৰ ব্যক্তিগত কথা, এইটো ধৰ্মই নহয়। ধৰ্মত কি শিকায়? ধৰ্মত ঈশ্বৰক মানুহে বিচাৰি যায়, তীৰ্থযাত্ৰা কৰে। আমাৰ খ্ৰীষ্টিয়ান মানুহবিলাকে জেৰুসালেম যায়, তাত যে জৰ্দান নদীত গৈ ডুব ল'ম বুলি, আমাৰ যে এই দৰং ফালৰ কিছুমানে বহুত পইচাৱালা মানুহখিনিয়ে আমি ইয়াত বাপ্তিস্ম নলওঁ, আমি জৰ্দান নদীত গৈ জেৰুসালেম যাম, ইজৰাইল যাম, আৰু তাত য'ত যীশুখ্ৰীষ্টই বাপ্তিস্ম লৈছিলে তাত আমি বাপ্তিস্ম ল'ম বুলি তেওঁবিলাকে তাত গৈ বাপ্তিস্ম লয়। তাত গ'লেহে মুক্তি পাব বুলি ভুল ধাৰণা। কিছুমানে পুৰী, মথুৰা, বৃন্দাবন, কাশী, বাৰাণসী, মক্কা, মদিনা যায় তীৰ্থযাত্ৰা কৰে ঈশ্বৰক বিচাৰিবলৈ। পৃথিৱীত দুজন ঈশ্বৰ আছে। আমাৰ ভাৰতবৰ্ষৰ দৰ্শন তত্ত্বটো চাওক, ইয়াত